हेलो एवरीवन मैं स्मिता मैं अन्य एटी भिडिओले आपनालोকক सकलोके स्वागतम जनाइছো आरो আজি আমি কৈ আছো শিৱসাগৰ আৰু শিৱসাগৰত আমি ফুৰিব যাম তাত আমাৰ কোনো আগতীয়া প্লেনিং নাছিলে যোৱাৰ আমি হঠাতে প্লেনিংটো কৰিছো যোৱাৰ এদিন আগত আমি টিকেট কৰিছিলো শিৱসাগৰ যাবৰ হলে আমি মানে যেহেতুকে শিৱসাগৰ যাম তাৰে আগত আমি অগ্নিনাভ বাবা মন্দিৰটো দৰ্শন কৰি লম যেহেতু আমি গৈয়ে আছো হেয়ে আমি টিকেট কৰিছিলো শিমলুগুৰিলৈকে আৰু এয়া আমি আহি পাইছো গুৱাহাটী ষ্টেচন আমাৰ ট্ৰেইন আছিলে 10:40 আৰু ট্ৰেইনখন আছিল ৰাজেন্দ্ৰ নগৰ ডিব্ৰুগড় এক্সপ্ৰেছ এই ট্ৰেইনখন কিন্তু ট্ৰেইনখন অহাত লেট কৰিছিল হেয়া আমি কিছু সময় ওয়েট কৰিব লগা হৈছিল আৰু এই ট্ৰেইনখন আহিলে 11:10ত ট্ৰেইনখন আহিছে আৰু ট্ৰেইনটো অহাৰ পিছত আমি ট্ৰেইনত উঠিলো কিন্তু আমি দুজনে আহিছো মানুহজন আৰু মই তেনেকুৱা কোনো লগত নাই অহা তাৰ পিছত আহিলো আহি থকা আধা বাটতে অলপ বৰষুণ পালো তাৰ পিছত বৰষুণ নাই কিন্তু আমাৰ মনত ভয় আছিল যে জানোছা বৰষুণ পাম নেকি যেহেতুকে সেইকেদিন অলপ বতৰ বেয়া আছিল বৰষুণ পোৱাৰ খুব সম্ভাৱনা আছিল কিন্তু আমাৰ ভগৱানৰ কৃপাত বাবাৰ যেহেতুকে হাত আছে নহয় না সেই বুলি ক'ব লাগিব কিন্তু আমি এদিনো বৰষুণ নাপালো এইটো আগৰ হয় কিন্তু দিয়া হোৱা নাছিল সেই আপোনালোকক কথাইনি জনাই দিলো আৰু গৈ আছো আমি দুজনে খুব বোৰিং লাগিছিল কাৰণ যেতে 4-5 জন মানুহ ট্ৰেইনত যোৱা হয় তেতিয়া ভাল লাগে অলপ এনজয় কৰিব পাৰি কথা বতৰা পাতিব পাৰি কিন্তু আমি দুজন মানুহ কিনো কথা কম নহয় না তেনেকুৱা তাৰ পিছত আৰু আমি 2টামান বজাত লাঞ্চ কৰিলো আৰু ট্ৰেইনৰ খাদ্য নাখাও আমাৰ ঘিন লাগে সৰ আমাৰ দুজনৰে ঘিন লাগে ট্ৰেইনৰ খাদ্যটো খাবৰ কাৰণে আৰু কিছু মানে খাই পাৰো না নোখোৱা নহয় কিন্তু আমি ঘৰৰ পৰা বনাই নিছিলো বিশেষ একো নিয়া নাই ৰুটি নিছিলো ভাজি এখন নিছিলো আৰু কণী নিছিলো তাৰ পিছত তেনেকৈ আমি গৈছিলো আৰু তাৰ যোৱাৰ পিছত এখিনি খাই ললো আমি লাঞ্চটো কৰি ললো আৰু কিবা কিবি কিনি লৈছো বাৰু কেক চেক এনেকুৱা কিবা কিবি চিপছ এইবিলাক লৈ দুইটা গৈ আছো মাজে মাজে দুই ধেমালিও কৰিছো আৰু তাৰ পিছত এনেকৈ গৈ পাই যেতিকে আমাৰ ট্ৰেইনটো লেট হৈছিল আমাৰ ট্ৰেইনটো গৈ পোৱা টাইম আছিল 6টা বজাত কিন্তু আমাৰ গৈ পাওতে আমাৰ অলপ লেট হৈ গৈছে কাৰণ 7টা মান বজাত গৈ পাইছো আৰু এইটো ষ্টেচন আছে এইটো হল লাষ্ট ষ্টেচন আৰু এইটো ষ্টেচনৰ নেক্সট ষ্টেচনটোৱে হ'ব শিমলুগুৰি ষ্টেচন আৰু এয়া আমি আহি পালো 7টা বজাত শিমলুগুৰি ষ্টেচন আৰু শিমলুগুৰি ষ্টেচনৰ পৰা আমি এতিয়া অগ্নিনাভ বাবাৰ মন্দিৰটো য'ত আছে আমি তাৰ ওচৰতে ৰুমত থাকিম আৰু আমি ৰুমটো অলৰেডি ফোনতে বুকিং কৰি লৈছিলো আৰু যেহেতুকে মন্দিৰ যাম তাত বহুত মানুহ হয় বুলি কয় আৰু দেখিছো ভিডিঅ'বিলাকত যেহেতু গৈ পোৱা নাই প্ৰথমবাৰ হে আমি তাৰ ওচৰতে ৰুমটো লৈছো যাত নেকি আমি গৈ ৰাতিপুৱা যাই আমি তাত মন্দিৰত উপস্থিত হ'ব পাৰো আৰু তাৰ পৰা আমি ই-ৰিক্সা এখনত আহিলো কিন্তু আমি য'ত ৰুমটো লৈছিলো সেইটো কলিতা হোমষ্টে হয় আৰু অগ্নিনাভ বাবা মন্দিৰটো আমি যাওতেই দেখি গৈছো দুৱাৰ মুখ মানে গেটটো আমি যাওতেই দেখিছো অগ্নিনাভ বাবা মন্দিৰৰ পৰা অলপ গলে 3 মিনিটৰ ৰাস্তা খোজকাঢ়ি গলে আমি এই কলিতা হোমষ্টে পাই গৈছো দেখিছেনে আৰু তাত গৈ পাই ৰাতিটো আমি আজি ইয়াতে থাকিম আৰু মৰ্নিং মন্দিৰ যাম আৰু মন্দিৰ যোৱা ভিডিঅ'খিনি নেক্সট ভিডিঅ'ত আপোনালোকক দেখাই দিম আজি ভিডিঅ'টো ইমানেই আছিল